বচাওক বচাওক মা মই মৰি যাম মোক এখেতে ডিঙিত টিপা মাৰি ধৰিছে মাৰি পেলাম তোক আজি মই বচাব লাগে তোক বচাব লাগে নাৰায়ণ মাৰি পেলাই মাৰি পেলা জীয়াই থাকিব নালাগে কুলক্ষণীজনী বাবা এৰি দে বুলি কৈছো এৰি দে তুমি কিয় আহিছা দেউতা যোৱা সেই কাজি মাৰি পেলাম আৰু চটৰ ওপৰৰ পৰা পেলাই দিম মানুহে ভাবিব চটৰ ওপৰৰ পৰা পৰি পেলাই মৰিলে তই পাগল হৈছ হা এই ডেলিভাৰী মানুহজনীক এনেকুৱা অৱস্থা কৰিছ তহঁতে এৰি দে বুলি কৈছো নহয় নহ'লে তই ভাল চৰ খাবি এতিয়া এৰি দে আপুনি কিয় খাবলৈ ক'লে হা কিয় খাবলৈ ক'লে মাৰি পেলাব লাগিছিলে তাইকতো জীয়াই থাকিব লাগে ভিক্ষাৰী জাত তাই আৰু কিমান ছোৱালী সন্তান জন্ম দিব এইক মাৰি পেলাই মোৰ শান্তি লাগিব যাতে এই আগলৈকে কোনো কন্যা সন্তান জন্ম দিব নোৱাৰে এই প্ৰত্যেকবাৰে ছোৱালী জন্ম হয় সেইকাৰণে এইক আমি মাৰিয়ে পেলাম নামাৰিব মা নামাৰিব এৰি দিয়া বুলি কৈছো নহয় এৰি দিয়া বাবা এইবিলাক কি আৰম্ভ কৰিছ মানে কি কৰিবলৈ লৈছ তহঁতে কি কৰিছো দেখা নাই নেকি তুমি কিয় বুজিবলৈ চেষ্টা কৰা নাই দেউতা আমাৰ ঘৰত এটা ল'ৰা সন্তান লাগে আমাক ছোৱালী নালাগে আৰু আমাৰ ঘৰখনৰ কাৰণে এটা ল'ৰাৰ দৰকাৰ ছোৱালী নহয় তাইক মাৰিবলৈ দিয়া দেউতা একো নজনাকৈ ৰখাই আছা যে তুমি এইবোৰত তাইৰ একো দুখ নাই সকলো ভগৱানৰ হাতত ভগৱানে দিলে হ'ব নিদিলে নহ'ব এইটো সমস্যাৰ দুখ কেৱল তাইৰে দেউতা তুমি এনেই ফাঁকি নিদিবা আপুনি চুপ থাকক বুলি কৈছে নহয় আমাৰ 14 গোষ্ঠীত কোনো ছোৱালী সন্তান জন্ম হোৱা নাই সকলো ল'ৰাই জন্ম হৈছে গতিকে তাই শাস্তি পাবই লাগিব এজনী কুলক্ষণী বোৱাৰী এই কেতিয়াও ল'ৰা জন্ম নহয় এই আকৌ ছোৱালী হ'ব মই ভালদৰে জানো বাবা মাৰ ৰস বুলি কৈছে নহয় আৰে ল'ৰা নহ'ল বুলিয়ে তাইক কি তহঁতে মাৰি পেলাবি নেকি তহঁত দুইটা কি পাগল হৈছ সেনেকুৱা কৰিলে তহঁতে কেতিয়াও জেইলৰ পৰা ওলাবই নোৱাৰিবি গোটেই জীৱনভৰ তহঁতে জেলতে থাকিব লাগিব দৰকাৰ হ'লে মই গোটেই জীৱনটো জেল খাটিবলৈ সাজু আছো তথাপিও মই এইক মাৰিয়ে পেলাম মোক এই সন্তানৰ প্ৰয়োজন নাই এই পাগলামি নকৰিবি দেই তহঁতে বাৰে বাৰে কৈ আছো কিন্তু এনেকুৱা ধৰণৰ একো কাম নকৰিবি যিটো কাম কৰিলে আমি মোৰ যাতে ওপৰলৈ দাঙিব নোৱাৰো ঘৰলৈ যা বুলি কৈছো আৰু তুমিও যোৱা ঘৰলৈ তোক মই বাবা যা বুলি কৈছো যা তুমি কিয় ৰৈ আছা যোৱা আপুনি এক মূৰৰ ওপৰত উঠাইছে আপুনি উঠাইছে এক মূৰৰ ওপৰত মাও তই চিন্তা নকৰিবি ইহঁতে একো কৰিব নোৱাৰে মই থাকোঁতে তোক ইহঁতে একো কৰিব নোৱাৰে মই আছো নহয় তোৰ লগত মই তোমাৰ শহুৰ মানে তোমাৰ দেউতা মই তোমাক কথা দিছো এই সন্তানৰ মই কোনো ক্ষতি হ'বলৈ নিদিওঁ মই তোমাৰ একো ক্ষতি হ'বলৈ নিদিওঁ কথা দিলো মাজনী ব'লা ভিতৰলৈ ব'লা একো ভয় কৰিব নালাগে মই আছো নহয় ব'লা ঘৰখনত থাকি কিবা অশান্তিহে লাগে এইখিনিত আহিয়ে কিবা শান্তি লাগিছে মনটোও ভাল লাগিছে ঐ মহাৰাণী নবাবৰ জীয়েকজনী আধা ঘণ্টা আগত উঠিছ হা উঠাৰ পাছতো এতিয়াও ঘৰ খাৰা হোৱাই নাই বাহিৰ ঘৰে খাৰা নাই এতিয়ালৈকে আৰু এতিয়া তই ইয়াত জিৰণি ল'বলৈ আহিছ যেনিবা গোটেই ঘৰৰ কাম শেষ কৰিহে আহিছে নবাবৰ জীয়েকজনী তই এনেকৈয়ে খাবিনে সদায় হা কোন সময়ত ঘৰ সাৰিবি কোন সময়ত ভাত বনাবি আৰু কোন সময়ত ঘৰৰ কাম কৰিবি কৰিম মা কৰিম মই টাইম উলিয়াই কৰিম মনটো অকণমান মোৰ ভাল লগা নাছিল সেইকাৰণে এইখিনিলৈকে আহিলোঁ এইখিনি ঠাইত থাকি মোৰ কিবা এটা ভাল লাগে মা আৰু ঘৰ সাৰাৰ কথা কৈছে মই ঘৰ সাৰিলোঁ দেখোন এবাৰ মা আৰু ঘৰ সাৰি থাকোঁতে বৰকৈ মূৰটো ঘূৰাইছিলে সেইকাৰণে এইখিনি পালোহি মূৰটো ঘূৰাইছে বুলি দেখোন দিনৰ দিনটো শুইয়ে থাক হা এনেকৈ কোন সময়ত ৰান্ধিবি কোন সময়ত আমাক খোৱাবি কাম নাই আৰু ভোকত মই থাকিব পৰা নাই তাই আহি ইয়াত জিৰণি ল'বলৈ আহিছে মই আহিছোঁহে মা বেছি দেৰি হোৱা নাই নহয় যাম আৰু মই এতিয়াই গৈ আপোনাৰ কাৰণে ভাত ৰান্ধিম হ'লনে কি ৰান্ধিম মা ডাঙৰ বোৱাৰীৰ কাৰণে শিঙি মাছৰ জোল ৰান্ধিবি আৰু সৰু বোৱাৰীৰ কাৰণে কণীৰ গ্ৰেভি বনাবি তাই কণীৰ গ্ৰেভি খাই বহুত ভাল পায় আৰু আমাৰ কাৰণে একদম দেশী মুৰ্গীৰ ধুনীয়া এখন জোল বনাবি চাবি কিন্তু যাতে বেয়া নহয় খাবলৈ সোৱাদ লগা হ'ব লাগিব কিন্তু মোৰ মুৰ্গীৰ জোল বহুত খাবলৈ মন গৈ আছে বেয়া নহয় যাতে চাই ল'বি ঠিক আছে মা সকলোবিলাক আয়োজন আপোনাৰ ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ কাৰণেই
হ'ব দিয়ক, মই ৰান্ধি দিম। কিন্তু মা, ময়ো দেখোন গৰ্ভৱতী, মোৰোতো কিবা কিবি খাবলৈ মন যায়। যদি এইবিলাক মোক খাবলৈ নিদিয়ে তেতিয়াহ'লে ফ্ৰিজৰ ভিতৰতে এটা বৰালি মাছ আছে, সেই বৰালি মাছটোকে মই বনাওঁ নেকি মা? বৰালি মাছ খাই মই বহুত ভাল পাওঁ। বনাওঁনে মা? হে ভগৱান, হে কৃষ্ণ, তোৰ ইমান সাহস হ'ল। সেই বৰালি মাছটো মই ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ কাৰণে ৰাখিছোঁ, বেলেগৰ কাৰণে আনি থৈছোঁ। তাইৰ খাবলৈ মন গ'ল। দেখিছ কেতিয়াবা বৰালি মাছ? ঘৰত চাগে কোনোবাই খাই থৈ অহা বস্তুকে খাই খাই ডাঙৰ হৈ অহা, কোনোদিন দেখি পোৱা নাই যে, সেইকাৰণে দেখিয়ে লোভ লাগি গৈছে তোৰ। খাবলৈ নোপোৱা জাত চব। ঘৰত আলু পিটিকা দালি তৰকাৰী খাই ডাঙৰ হৈছে, এতিয়া আকৌ বৰালি মাছ খাই তাই। তোৰ কাৰণে যি থৈছোঁ সেয়াকে খাবি তই। সিহঁতক বনাইহে দিবি, তই নাখাবি কিন্তু। মা, তোৰ কাৰণে ৰাতি ৰান্ধি থৈ দিয়া মূলাৰ তৰকাৰী অকণমান আছিল নহয়, সেইখিনিকে খাবি তই। মূলা দিয়া তৰকাৰী সদায় দেখোন খাই আছোঁ মা, মই জানো নতুন কিবা এটা খাবলৈ মন নাযায়? মই যিটো কৈছোঁ সেইটোকে খাবি। যেতিয়ালৈকে ইয়াত থাকিবি মই যি কওঁ সেইটোৱে খাব লাগিব। ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ খাদ্যত একো চকু নিদিবি তই, কাৰণ সিহঁত দুজনী বহুত ধনী ঘৰৰ ছোৱালী, কোটিপতি ঘৰৰ ছোৱালী সিহঁত। মই সিহঁতক এনেকৈ আবে জাবে বস্তু খুৱাই থ'ব নোৱাৰোঁ নহয়। যেনেকৈ আনিছোঁ তেনেকৈ খুৱাব লাগিব সিহঁতক। তোৰ নিচিনা ভিক্ষাৰী জাত নহয়তো, গতিকে তোক যি খাবলৈ কৈছোঁ তেনেকৈ খাবি। সিহঁতৰ ঘৰত 9-10জনীকৈ কাম কৰা মহিলা আছে, একো কাম কৰিবই নালাগে সিহঁতে। এতিয়া ইয়াত সিহঁতৰ খোৱাখিনিতো তোৰ চকু। ভিক্ষাৰী জাত চব। গতিকে মই যি যি কৈছোঁ সকলোবিলাক তেনেকৈ বনাবি আৰু ডাঙৰ বোৱাৰীৰ আগত ধুনীয়াকৈ দিবিগৈ। অকণমানো যদি তই খোৱা বুলি গম পালোঁ, চাবি কিন্তু তোক মই কি কৰোঁ। ডাঙৰ বোৱাৰীয়ে ধুনীয়াকৈ খাব আৰু তই ৰৈ ৰৈ চাবি। তোৰ শাস্তিয়ে হ'ল এইটো, বুজিছ নহয়? মা, প্ৰতিটো সময়তে মোৰ দেউতাৰ ঘৰত গৈ কথা নক'ব। দুখীয়া হ'ব পাৰোঁ, কিন্তু ইমানো নিজ নহয়। হ'ব দিয়ক, মই বনাওঁগৈ। যা, আৰু যি যি কৈছোঁ সেয়াই ৰান্ধিবি। মই যাতে একো শুনা নাপাওঁ কিন্তু। যা। ডাঙৰ বোৱাৰীয়ে নাখালে তাইৰ বাচ্ছাটো শুকাই যাব। তাইৰ বাচ্ছাটো ধুনীয়া হ'ব লাগিব, সেইকাৰণে সোনকালে যা আৰু বনাগৈ। বোৱাৰী, খোৱা খোৱা, সকলোবোৰ তুমি ভাল পোৱা বস্তু বনাইছোঁ। কিয় মা, আপুনি নাখায়? তোমালোকে খাই লোৱাচোন, তাৰ পাছত মই খাম দিয়া। ঠিক আছে, তেতিয়াহ'লে ময়ে খাওঁ বহি পেলাই। কিয় বহিবি হা, কিয় বহিবি? ভিক্ষাৰী জাত। দেখিছেনে নাই হা, মোৰ কলেজৰ টুকুৰা হৈ ডাঙৰ বোৱাৰী আৰু মোৰ ল'ৰাই ভাত খাবলৈ বহিছে। ডিষ্টাৰ্ব কৰিবলৈ আহিছে তাই। কিমান আৰু খাব? কি কথা কৈছে মা? কাম কৰোঁতে কৰোঁতে ৰাতিপুৱাৰ পৰা একো এটা খাবলৈকে সময় পোৱা নাই। ভাবিছিলোঁ কাম বন সকলো শেষ কৰি সকলোৰে লগত বহি পেলাই একেলগে খাম। বহুত ভোক লাগিছিলে, সেইকাৰণেহে খাবলৈ আহিছিলোঁ। গোটেই দিনটো ভোক লাগিয়ে থাকে তাই। তহঁতৰ দুখীয়া মানুহৰ এটাই সমস্যা, খালি খাওঁ খাওঁই কৰি থাকে মুখখনে। দিনটো একো নোখোৱা নোবোৱাকৈ থাকিলেতো ভোক লাগিবই মা। তাত মোৰ কি দুখ হ'ব পাৰে কওকচোন? এখেত অহাৰ অকণমান পলম হ'ব, আৰু এখেতে ফোন কৰি কৈছে মোৰ পলম হ'ব, তুমি খাই লোৱা, সেইকাৰণেহে আহিছিলোঁ খাবলৈ। হে ভগৱান, আমাৰ ঘৰখনলৈ কি যে অলক্ষী বোৱাৰীজনী আহিলে নহয়। খাওঁ খাওঁই কৰি থাকে এনিটাইম। ল'ৰাটো বাহিৰলৈ গৈছে, ল'ৰাটোক এৰি থৈ তাই আগতীয়াকৈ খাবলৈ আহিছে। আমাৰ দিনত আমি এনেকুৱা নকৰোঁ দেই, আমি কেতিয়াও আগতীয়াকৈ নাখাওঁ, এখেতৰ কাৰণে ৰখি থাকোঁ। এতিয়া বোৱাৰীবিলাক কেনেকুৱা? মোৰ ল'ৰা যেতিয়া আহিব তেতিয়া খাবি, ৰাতি আহিলে ৰাতি খাবি, নাহিলে নাখাবি। মা, মোৰ প্ৰতি যে আপুনি ইমান বেয়া ভাৱ। খাবলৈ আহোঁতে আপুনি এনেকৈ কৈছে, কিন্তু ডাঙৰ বৰ প্ৰতি দেখোন ইমান আদৰ, ইমান মৰম। ময়োতো আপোনাৰ ল'ৰাৰ পত্নী। আজি আপুনি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিলে? মোৰ ভোক লগাৰ কাৰণে ভাতমুঠি খাবলৈ আহোঁতে আপুনি মোৰ লগত ইমান বেয়াকৈ কৈছে। আপুনি কেনেকৈ এনেকুৱা হ'ব পাৰিলে মা? দেখিছা ডাঙৰ বোৱাৰী, দেখিছা কেনেকৈ মুখ চলাই তাই মোৰ লগত? শুন, তোৰ শহুৰ দেউতাই যেতিয়া মোক বিয়া পাতি আনে, তোৰ শহুৰ দেউতাই যিমান সময়লৈকে নাখায় ময়ো নাখাওঁ, গম পাইছ? আগতীয়াকৈ খাবলৈ নাহোঁ, যিমানে ভোক নালাগক। আৰু এজনী ৰাক্ষসী তই, মোৰ ল'ৰাটো নহয়তো তই খাবলৈ আহিছ। কেনেকুৱা পেট হ'ব লাগিব তোৰ? মইতো খাবলৈ বিচৰা নাই, কিন্তু পেটত যিমান ভোক লাগিছে, পেটৰ সন্তানটোৱে জানো কষ্ট নাপাব মা? আৰু এনেকৈ দেখোন নোখোৱা নোবোৱাকৈ থাকিলে মই মোৰ ঘূৰাই পৰি যাম। তই মৰি গ'লেও যা, তোৰ নিচিনা এজনী মৰি গ'লেও যা।
মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা বুলি কৈছো নহয় ভিক্ষাৰী জাত চালি যা ইয়াৰ পৰা ডাঙৰ বোৱাৰী খোৱা খোৱা তোমাৰ সন্তানে কষ্ট পাব পটককে খোৱা নোখোৱা নোবোৱাকৈ নাথাকিবা মোৰ নাতি ধুনীয়া হ'ব লাগিব তুমি যি যি ভাল পোৱা সকলো ৰান্ধিছো খোৱা খালি পেট ভৰাই খোৱা হ'ব মা এইজনী দেখোন থিয় হৈ চাই আছে তই কিয় ৰখি আছ যা তই চাই থাকিলে ডাঙৰ বোৱাৰী মুখ লাগিব যা মই মানে বুজি নাপাওঁ এই ভিক্ষাৰী জীয়েকজনীক কিয় যে বিয়া কৰাই আনিলে আমাৰ ল'ৰাই খোৱা আকৌ পেট ভৰাই খালেহে আমাৰ নাতিটো হৃষ্টপুষ্ট হ'ব আমাৰ বংশৰ প্ৰদীপ আহিব কিমান যে ভাল লাগিছে ৰাতিপুৱাই যি চাহ খোৱালে চেনিয়ে দিব পাহৰিলে কি কাম কৰে নিজৰ কামখিনি ভালকে কৰিব নোৱাৰে মা অমল তুমি ভালে আছেনে আপুনি আছো ভনীয়াৰক বিচাৰ ল'ব আহিলা হ'বলা নে নিজৰ ঘৰত একো খাবলৈ নোপোৱা যে আমাৰ ঘৰত মাছে মাংসই ডকচি দিবলৈ আহিছা নীলাজ পৰবাৰ মই ভণ্টিক চাবলৈহে আহিছিলোঁ তাইৰ গা বেয়া যে ভণ্টিক চাবলৈ আহিছা মই বোলো আকৌ খাবলৈ আহিছা বাৰু চাবলৈ আহিছা ঠিকে আছে কি লৈ আহিছা মিঠাই আজিকালি কাৰোবাৰ ঘৰলৈ আহিলে খালি মিঠাই লৈ আহে নেকি লোকৰ ছোৱালীৰ বিয়াৰ সময়ত কিমান বস্তু দিয়ে আৰু তোমালোকে কি দিলা তাইক একোতো নিদিলা বহিবলৈ টুল এখনো নিদিলা খাবলৈ নোপোৱা ভিক্ষাৰী জাত চব দাদা ভণ্টি তই কিমান টাইমত পালিহি দাদা তোৰ মৰমৰ ককাইৰে আহিছে তোৰ ওচৰলৈ ভিক্ষাৰীৰ ঘৰৰ পৰা মিঠাই কেইটামান লৈ আহিছে ডাঙৰ বোৱাৰী আৰু সৰু বোৱাৰীৰ ঘৰৰ পৰা আহিলে টকাই চকাই একেবাৰে ফাৰ্নিচাৰেহে আহে ঋতুৰ আমি খাবলৈ নোপোৱা বুলি ভাবিছে মিঠাই কি দেখি পোৱা নাই সামান্য মিঠাই কেইটামান আনিবলৈ লাজ নালাগিল তোৰ দাদাইৰৰ প্লিজ মা আপুনি মোৰ দাদাক ইমান অপমান নকৰিব মোৰ দেউতা নাই সৰুৰ পৰাই দাদাই কিমান কষ্ট কৰি ডাঙৰ কৰিছে মোক দাদাই যে মোৰ কাৰণে ইমানখিনি কৰিছে সেইখিনি মোৰ কাৰণে বহুত মা যিকেইটা টকা দি সেই মিঠাইকেইটা কিনি আনিছে সেইকেইটা টকা আমাৰ একোৱেই নহয় আমাৰ ঘৰলৈ ভিক্ষাৰীৰ নিচিনাকৈ আহিবলৈ এনেকৈ লাজ পোৱা নাই আপুনি মোক অকলে অকলে যিমান অপমান কৰে যিমান কষ্ট দিয়ে দিয়ক কিন্তু মোৰ দাদাক এনেকৈ ইমান কষ্ট নিদিব ইমান অপমান নকৰিব মা মোৰ দাদাই বহুত কষ্ট পাব তোৰ ককাইৰে কষ্ট পাব মোৰ কি আহে যায় কপালেই বেয়া ভিক্ষাৰীৰ ঘৰৰ পৰা ছোৱালী আনিব লগা হৈছে লৈ যায় এইবিলাক মিঠাই আমি নাখাওঁ আমাৰ ঘৰত থকা কুকুৰ কেইটাকে দি দেগৈ তই ইয়ালৈ কিয় আহিছ দাদা ভণ্টি তোক এবাৰ চাবলৈ চা দাদা তোক মই একো আলপৈচান ধৰিব পৰা নাই কিমান দিনৰ মূৰত তই ইয়ালৈ আহিছ তোক এবাৰ বহিব দিব পৰা নাই মোক কি ঘৰত বিয়া দিলি দাদা ধৈৰ্য ধৰ ভণ্টি ধৈৰ্য ধৰ মই ইয়াত আৰু থাকিব নোৱাৰোঁ দাদা মোক তই লৈ যাগৈ তোৰ লগত থাকিলে তাত মই দাইল ভাতকেইটা খায়ে মই সুখী থাকিম তথাপিও মই ইয়াত নাথাকোঁ দাদা তই ধৈৰ্য ধৰ সকলো ঠিক হৈ যাব ভগৱান আছে নহয় পল্লৱী তুমি কি হ'ল মানে তোমাৰ মই আহা কি দেখা নাই তেতিয়াৰ পৰা যে মোবাইলে টিপি আছা গিৰিয়েকটো যে আহিছে খবৰেই নাই মানে কাৰণ কি মানে ক'ত গৈছিলা তুমি আচৰিত মই ক'ত যাওঁ কি তুমি নাজানা নেকি মই ঘৰৰ বাহিৰত ব্যৱসায় বাণিজ্য নকৰি মই কি তোমাৰ কোলাতে সোমাই থাকিব লাগিব নেকি দিনটো তোমাৰ ঘৰত যে এজনী গৰ্ভৱতী পত্নী আছে তোমাৰ ধ্যান আছেনে দিনটো দেখোন ঘৰৰ বাহিৰতে থাকা আৰে মোৰ লগত কিয় লাগি আছা মানে তোমাক দেখা কৰিবৰ কাৰণে তোমাক চাবৰ কাৰণে মা আছে দেউতা আছে মই কি কৰিব লাগে তোমাক মই কাম নকৰিলে হ'ব সিহঁত আছে কি হ'ল এতিয়া তুমি যে মোৰ হাজবেণ্ড তোমাৰ কি কোনো দায়িত্ব নাই মোৰ প্ৰতি দায়িত্ব আছে কাৰণেতো গোটেই দিনটো কাম কৰি ৰাতি তোমাৰ ওচৰলৈ আহিছোঁ শুনা কালিৰ পৰা তুমি এবেলাহে কাম কৰিব পাৰিবা এবেলাতকৈ যদি অকণমান দেৰি হয় তেতিয়াহ'লে চাবা কিন্তু অকণমান দেৰি কৰিলে তুমি আহি মোক নোপোৱা হ'ব বাৰু ঠিক আছে কাইলৈ বাৰু মই সোনকালে আহিম হ'ব এতিয়া ইমান খং কৰি থাকিব নালাগে
শুই থাকা যোৱা ব'লা মই অকণমান জিৰণি লওঁ ঠিক আছে বাৰু সঁচাকৈ পৰীজনীক ইমান কষ্ট দিছে তাই কিয় বাৰু এনেকুৱা বেচেৰীজনীয়ে এই গাৰে দিনে ৰাতি কষ্ট কৰি থাকে তথাপি অকণমানো তাইক ভাল নাপায় ৰাজু শুনচোন কি হ'ল দেউতা তোৰ লগত কথা কেইটামান আছে ভালদৰে পঢ়ি লচোন শুন মই ক'বলৈ বিচাৰিছোঁ এইখন ঘৰততো তিনিজনীকৈ বোৱাৰী সৰুজনীতো ইয়াত নাথাকেই গিৰিকৰ লগত বাহিৰতেই থাকে এতিয়া এইখন ঘৰত দুজনীহে বোৱাৰী আৰু দুয়োজনীয়ে গৰ্ভৱতী দুয়োজনীয়েতো সন্তান জন্ম দিব কিন্তু তোৰ মাৰৰ কাণ্ড দেখিছনে ডাঙৰ বোৱাৰীৰ কাৰণেহে দেখোন বেছিকৈ মৰি থাকে তাই একোৱেই নকৰে ডাঙৰ বোৱাৰীক কিমান মৰম কৰে তাইৰ প্ৰতি মৰমৰ কোনো শেষ নাই তোৰ মাৰৰ আৰু তোৰ পত্নীওতো এজনী বোৱাৰী তাইৰ সন্তান সম্ভৱা বেচেৰীজনীয়ে গোটেই দিনটো ৰাতিটো কাম কৰি থাকে যি কৰিবলৈ দিয়ে তাকেই কৰে কাম কৰি কৰি লোকক খুৱাওঁতে নিজে খাবলৈ টাইম নাপায় কিন্তু ডাঙৰ বোৱাৰীটো বহি বহিয়ে খায় একো এখন নকৰে বেচেৰীজনীলৈ বেয়াই লাগে তই কাম এটা কৰচোন তই মাৰৰ লগত কথা পাত এই বিষয়টোলৈ মই মাৰ লগত কি কথা পাতিম মায়ে যি কৰিছে ঠিকেই কৰিছে এই বিয়াখনত না মা ৰাজি আছিল না মই ৰাজি আছিলোঁ কেৱল তোমাৰ কাৰণে মই বিয়াখন পাতিব লগা হ'ল জোৰ কৰি তুমি মোক তাইক বিয়া পাতিবলৈ বাধ্য কৰাইছা তাকো কৰাইছা এজনী ভিক্ষাৰী যিয়ে কওক কি আছে তাইৰ সেইটোও বাৰু মানিছোঁ কিন্তু আজি 3 বছৰেই হ'ল আজিলৈ মোৰ এটা ল'ৰাও হোৱা নাই কিমান দিনৰ পৰা আশা কৰি আছোঁ আমাৰ ঘৰলৈ এটা ল'ৰা আহিব ল'ৰা জন্ম হ'ব কিন্তু নাই আৰু চব ছোৱালীয়ে জন্ম দি আছে কিয় ডাঙৰ দাই বিয়া কৰোৱা নাই ডাঙৰ দাইটো ল'ৰা হ'ব সি যদি বিয়া কৰি পুত্ৰ সন্তানৰ বাপেক হ'ব পাৰে মই কি দুখ কৰিছোঁ কাক কি জগৰ লগাইছোঁ মোৰ যে ল'ৰা নহয় মোৰ কি চখ নাই মোৰ মন নাযায় মোৰ এটা ল'ৰা জন্ম হওক বুলি তই এইবিলাক কি কথা কৈ আছ বাৰু পাগলৰ দৰে কথা নকবি তই এইবিলাকত তাইৰ কিবা হাত আছে নেকি তাইতো একো হাত নাই সকলো ভগৱানৰে দান ভগৱানে দিলে দিব নিদিলে নিদিব তাত তাইক দুখিলে কি হ'ব কচোন কাৰোবাৰো হাত নাই মানিছোঁ কিন্তু ডাঙৰ দাৰ হাত আছে জানো মই যিটো বুজিলোঁ ডাঙৰ বৌ এজনী লক্ষী কিন্তু মোৰ পত্নী কুলক্ষণী লক্ষী হোৱা হ'লে অঞ্জলি এটা ল'ৰা সন্তান জন্ম দিলে হয় তাই কুলক্ষণীৰ কাৰণে তাইৰ ল'ৰা জন্ম নহয় এইবিলাক কথা নকবি পাপ লাগিব তোৰ শুন মই তোক এইটোৱে বুজাব বিচাৰিছোঁ মাৰক বুজাচোন তাইক ইমান কষ্ট দি আছে মাৰাই মই মাক কি বুজাম কি বুজাম মায়ে যি কৰিছে ভালেই কৰিছে হ'ব এইবিলাক কথা তুমি মোৰ আগত কোৱাৰ কোনো দৰকাৰ নাই ঘৰত মা আছে নহয় মায়ে যি কৰে কৰিব শুন বাবা তই বুজাৰ চেষ্টা কৰচোন হ'ব মই এইবিলাক কথা একো বুজিবলৈ চেষ্টা নকৰোঁ মই যিটো কথা কৈছোঁ সেইটোৱেই ৰাজু তোক যিমান কৈ আছোঁ তই বুজিবলৈ চেষ্টা নকৰ নহয় বুজিবি ভালদৰে বুজিবি সকলো হেৰুৱাইহে তোৰ শান্তি লাগিব ভাগৰে লাগিছে গোটেই কাপোৰবিলাক মেলি দিলোঁ আৰু 2-3খনমান আছে এইখিনি মেলি দিলে শেষ আৰু মা কি হ'ল মানে কি হ'ল সুধিবলৈ আহিছ তোক মই এখন শাৰী ধুবলৈ কৈছিলোঁ নে নাই অঁ মা মইতো ধুনীয়াকৈ ধুই কৰি আপোনাৰ ৰুমত দি থৈ আহিছিলোঁ তোক মই শাৰীখন ধুবলৈ দি হোৱাৰ কাৰণে তই মোক প্ৰতিশোধ লৈছ কি প্ৰতিশোধ লৈছোঁ মা মই দেখোন ধুনীয়াকৈ সকলোবিলাক কাপোৰ ধুই আৰু আপোনাৰ কাপোৰকেইখন ধুনীয়াকৈ ধুই পেলাই আপোনাৰ ৰুমত দি থৈ আহিছিলোঁ শাৰীখন ভালদৰে মেলি চাচোন শাৰীখনৰ ভিতৰত ছিগি আছে কেনেকৈ ছিগিলে মা শাৰীখন কোনে ছিগিলে অঁ তই ছিগা নাই কোনোবা ফুটি আহি ছিঙি দিলে ভিক্ষাৰী জাত মই নাজানো মা শাৰীখন কেনেকৈ ছিঙিলে কিন্তু মইতো ধুনীয়াকৈ ধুই মেলি দি থৈ আহিছিলোঁ আপোনাৰ ৰুমত তেতিয়ালৈকে ছিগা নাছিলে ন শাৰীখন মই জানিছোঁ তই জ্বলিছ তোৰ হিংসা হৈছে মই যে ডাঙৰ বোৱাৰীৰ কাৰণে ভাল বস্তু ৰান্ধোঁ ভাল খুৱাওঁ তাইক বহুত মৰম কৰোঁ সেইকাৰণে ভাবি তই মোৰ প্ৰতিশোধ ল'লি মোৰ শাৰীখন ছিঙি পেলাই ইমান ধুনীয়া শাৰীখন মই সঁচাকৈ নাজানো মা সেয়াই মই কোৱা নাজানো তই জ্বলিছ সেইকাৰণে মোৰ শাৰীখনকে ছিঙিলে আৰু ইমান ধুনীয়া শাৰীখন তই চেচ কৰি পেলালি ছিঙি পেলালি তোৰ 14 গোষ্ঠী এনেকুৱা শাৰী কিনিব পাৰিবনে কচোন মোক বিশ্বাস কৰক মা মই এই শাৰীখন ছিঙা নাই মই কিয় বাৰু ছিঙিম মই ধুনীয়াকৈ ধুই মেলি আপোনাৰ ৰুমত থৈ আহিছোঁ
মই শাৰীখন ধুনীয়াকৈ ধুই মেলি ফাৰ্ষ্ট কৰি আপোনাৰ ৰুমত থৈ আহিছোঁ। মই বাৰে বাৰে কৈ আছোঁ, তথাপিও আপুনি কৈ আছে মই ফালিছোঁ বুলি। নাই মা, বিশ্বাস কৰক। তই মানে নামান হয়নে? তই যে শাৰীখন ছিঙা নাই, আজি তোক মাৰি মাৰি তোৰ পৰা মই উলিয়াই আছোঁ। মা, মই ছিঙা নাই, মোক নামাৰিব প্লিজ। নাই মা, মই ছিঙা নাই। মই জানো তই কেতিয়াও সঁচা কথা নকওঁ। চাবি এইবাৰ মোৰ ল'ৰালে বহুত ধুনীয়া ছোৱালী এজনী বিয়া কৰাই লৈ আহিম তোৰ চকুৰ সন্মুখত। তেতিয়া তোক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিম। নকৰিব মা, ইমান ডাঙৰ কথা নক'ব। এনেকুৱা কৰিলে মই জীয়াই থাকিব নোৱাৰিম মা। এজনী নাৰী হৈ আন এগৰাকী নাৰীৰ ইমান বেয়া কথাটো কেনেকৈ চিন্তা কৰিব পাৰিলে আপুনি মা? এইকেইদিন তোক একো নকওঁ, মোৰ ল'ৰাও একো নকয় আৰু ময়ো একো নকওঁ। যেদিনাখন সি বেলেগ এজনী আনিব, সিদিনাখনে তোক সেইখন ঘৰৰ পৰা নিজেই বাহিৰ কৰি দিব। মই ক'বই নালাগে। মানুহে বেয়া বুলি ক'ব যে বাচ্ছাটো হোৱাৰ পাছতেই তোক ইয়াৰ পৰা পঠাই দিম। মা, আপুনি মোক কিয় এনেকুৱা কৰে? মোক কিয় মৰম নকৰে মা? মইনো আপোনাৰ পৰা কি বিচাৰিছোঁ? অকণমান মৰম দিবলৈ আপুনি তাত মাৰি দিয়ে মোক। আপুনি কিয় বিশ্বাস নকৰে মা? মই যে শাৰীখন ছিঙা নাই। হেৰি শুনিছানে? তুমি ইয়াত অকলে অকলে কি কৰি আছা? তোমাক মই তেতিয়াৰ পৰা মাতি আছোঁ, তুমি শুনা নাই নেকি? তোমাৰ মনটো বেয়া নেকি বাৰু? কেনেকেনো ক'ম, মোৰ কাম এইকেইদিন বহুত বেয়া চলিছে। কোনোফালে একো মিলাব পৰা নাই। কেনেকৈ ঘৰ চলাম মানে আৰু বহুত চিন্তা আহি আছে অ'। হ'ব দিয়া, এইবিলাক চিন্তা কৰি নাথাকিবা। সংসাৰততো এনেকৈ উত্থান পতন থাকেই আৰু। সেই বুলি যদি তুমি এনেকৈ মন বেয়া কৰি থাকা, মোৰ ভাল নালাগে নহয়। কেনেকৈ মন ভাল লাগিব তুমিয়ে কোৱা? যিদিনাখনে শুনিছোঁ মোৰ ল'ৰা নহয় ছোৱালী হ'ব, সিদিনাখনৰ পৰাই মোৰ মনটো আৰু বেছি বেয়া হৈ গৈছে। একো কাম বন কৰিবলৈ মন নোযোৱা হৈ গৈছে। ইয়াত মোৰ কি দুখ হ'ব পাৰে তুমিয়ে কোৱা? মোৰ ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো জানো মই জানো? কোৱা, ল'ৰা হ'ব নে ছোৱালী হ'ব এইবিলাক সকলো ভগৱানৰ হাতত। মানুহে একো কৰিব নোৱাৰে অ'। ভগৱানে যি দিয়ে সেইটোহে হ'ব। বিশ্বাস কৰা, মোৰ যদি ক্ষমতা থাকিলে হয়, মই তোমাক ল'ৰা সন্তানেই মই দিলোঁ হয়। কিন্তু মই জানো পাৰোঁ? কোৱা, মই পাৰোঁনে এইবিলাক কৰিব? মই জানো এইবিলাক সকলো ভগৱানৰ হাতত, কিন্তু তথাপিও দেখোন মোৰ মনটোৱে নামানে। মোৰ বহুত ইচ্ছা মোৰ যদি এটা ল'ৰা সন্তান হয়। মই মোৰ ল'ৰাটোৰ কাৰণে কিমান সপোন দেখিছিলোঁ। সি আমাৰ বুঢ়াকালৰ সাৰথি হ'ব। ছোৱালী হ'লে কি আৰু লালন পালন কৰি ডাঙৰ কৰিম আৰু বিয়া হৈ যাব বেলেগলৈ। সেইকাৰণে জানো ল'ৰা এটা নালাগে? কোৱা, যদি ছোৱালীজনী সেইখন ঘৰৰ পৰা ওলাই যায়গৈ আমি কেনেকৈ থাকিম কোৱা? হ'ব দিয়া, তুমি চিন্তা নকৰিবা। আজিকালি ল'ৰা ছোৱালীৰ লগত একো নাই অ'। আজিকালি ল'ৰাতকৈ বেছি ছোৱালীহে কাম কৰি আছে। চোৱা, আমি যদি তাইক ভাল শিক্ষা দি ডাঙৰ দীঘল কৰিব পাৰোঁ, ভাল সংস্থাপন দিব পাৰোঁ, তাই আমাৰ নাম উজ্জ্বল কৰিব। ছোৱালী মানুহক কেতিয়াও অনাদৰ কৰিব নাপায়। আজিকালি ছোৱালী কিমান আগুৱাই গৈছে। হ'ব দিয়া, ভিতৰতে ব'লা। ব'লা। গাটো বহুত বেয়া লাগি থকা হৈছে। একো দেখোন কামেই কৰিব নোৱাৰা হৈ গৈছোঁ। ঐ মহাৰাণী। মা, আপুনি ৰাণীৰ নিচিনাকৈ শুই আছ যে? ভাত বনালি? হা? ঘৰ সাৰিলি? কি কাম কৰিলি? হা? কেইটা বাজিলেনো মা? মই ৰাতিপুৱা সোনকালে উঠিলোঁ মা। গোসাঁই ঘৰত সোমাই কৰি তাৰপিছত বিচনাত বাগৰি দিলোঁ। কেতিয়ানো টোপনি আহিলে গমেই নাপালোঁ। অলপ আগতে সাৰ পাইছোঁহে। মই এতিয়াই ভাত বনাওঁগৈ মা। তইনো কিয় বনাব লাগে? নালাগে নহয়। তই জানো লাটচাহাবৰ জীয়েক নহয়? জীৱনত জানো এনেকুৱা বিচনাত শুই পাইছিলি? ঘৰৰ পৰা আহি দান লগৰ বিচনাত শুবলৈ পাইছ? টোপনি নাহি কি হ'ব? আপুনি মোক প্ৰতিটো সময়তে ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে মা? ডাঙৰ বৌক দেখোন আপুনি বহুত মৰম কৰে। মোৰ কথা আপুনি এবাৰো বুজিবলৈ চেষ্টা নকৰে। ময়োতো আপোনাৰ ল'ৰাৰ বোৱাৰী। আপুনিতো মোক ভালকৈও কথা ক'ব পাৰে। ক'ত আকাশ আৰু ক'ত পাতাল। ডাঙৰ বৌৰা হৈছে জমিদাৰৰ জীয়েক। তই তাই এঠেঙো পানী নাপাওঁ, গম পাইছনে? তোৰ আৰু তাইৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। গতিকে পল্লৱীৰ লগত তোক তুলনা নকৰিবি। ডাঙৰ বৌৰে চিকেন চুপ খায়। তই যা, সোনকালে বনাই দেগৈ। ঠিক আছে মা, মই 1 ঘণ্টাৰ ভিতৰতে
সকলো বনাই ৰেডি কৰি দিম মা 1 ঘণ্টা সময় দিছোঁ এই 1 ঘণ্টাৰ ভিতৰতে যদি সকলো বনাই ৰেডি নকৰ তেতিয়াহ'লে চাই ল'বি কিন্তু তোক কি কপাল মোৰ এইখন বিমল কি হ'ল কিবা কবি মানে দেউতা আজি মোৰ শহুৰ দেউতা আহিব মানে তুমি মাক ক'বাচোন ভাল ভাল আইটেম বনাই থ'বলৈ ইমান দিনৰ মূৰত আহিব যদি কিবা অপমান পায় বৰ ডাঙৰ কথা হ'ব সিহঁত বহুত ধনী ঘৰ মোৰ ভয়ে লাগে অহা বুলি ক'লে তুমি মাক বুজাই ক'বা যাতে দেউতাই একো কথাতে বেয়া নাপায় হয় নেকি ঠিক আছে নহ'লে মই কম দে মাৰক ভাল ভাল বস্তু বনাবলৈ আৰু ভাল ব্যৱহাৰ কৰিবলৈ একো বেয়া নাপায় দে ইমান দিনৰ মূৰত আহিব বিয়ৈ কিয় বেয়া পাব মই বেয়া পাবলৈ নিদিওঁ নহয় শুনচোন ডাঙৰ বাবা তোৰ লগত কথা এটা আছে কোৱা দেউতা সৰু বোৱাৰীটো ইয়াত নাই মাজু বোৱাৰী আৰু ডাঙৰ বোৱাৰীহে ইয়াত আছে আমাৰ ঘৰখনত তাতে কি হ'ল তই মাৰক কবিচোন দুইজনীকে সমান চকুৰে চাবলৈ ডাঙৰ বোৱাৰীক বৰ ভাল পায় একো কৰিবই নিদিয়ে কিন্তু মাজুজনীয়ে অনবৰতে কামেই কৰি থাকে তাকো এনেকুৱা অৱস্থাত গাটো ভৰা হৈ আহিছে এতিয়া জানো ইমান কষ্ট দিয়ে কচোন গোটেই কাম বন কৰি অকণমান জিৰণি ল'লেও মায়ে বকি থাকে গালি পাৰে কিবা এটা খাবলৈ গ'লেও মাৰে গালি পাৰে বেচেৰীজনীয়ে কি কৰিব ক মাজু বোৱাৰীক বৰ বেয়া ব্যৱহাৰ কৰেও বেছিকৈ দুখীয়া বুলি তই মাৰক বুজাবিচোন অলপ নাই মই বুজাব নোৱাৰোঁ দেই দেউতা তোমাৰ যদি ইমানেই বেয়া লাগিছে তুমিয়ে কোৱা মই ক'লে আকৌ মোৰ পত্নীকে বেয়া পোৱা হ'ব সেইকাৰণে নকওঁ তই কি কথা কৈছ কচোন তাই এইখন ঘৰৰ মাজু বোৱাৰী তই মোৰ এইটো কথা ৰাখচোন বুজাই কচোন তই ক'লে কিজানি মাৰে বুজেই বেছি ক'ব নালাগে নহয় যাতে মাজু বোৱাৰীক কাম বন অকণমান কমকৈ কৰিবলৈ দিয়ে আৰু বেছিকৈ যাতে গালি চালি নাপাৰে সেইটো কথা কচোন মই ক'লে মোৰ লগতহে কাজিয়া লাগে কাম কাজ যাতে অকণমান কমকৈ কৰিবলৈ কয় তই কবিচোন দুদিনমানৰ পাছতে তাইৰ সন্তান জন্ম হ'ব নাই এইবিলাক কথাত মই লাগিব নোৱাৰোঁ দেই এইবিলাক মাজু ভাইটিৰ বিষয় গতিকে সি যি কৰে কৰি থাকক এইবিলাক কথাত মই সোমাবলগীয়াও নাই একো ক'বলগীয়াও নাই ৰন্ধা কেনেকুৱা হৈছে কোৱাচোন নাই বেয়া হোৱা নাই ভালেই হৈছে ডাঙৰ দাদা ডাঙৰ বৌ মা দেউতা সকলোৱে একেলগে বহি খাইছে সকলোৱে কৈছে ভাল হৈছে বুলি মোৰ বহুত দেৰি হৈছে সোনকালে খাই লওঁ ভাতকেইটা তুমি ভাতকেইটা খাই লোৱা সোনকালে দেৰি হৈছে যদি ঠিক আছে বাৰু সকলোৱে খোৱা বোৱা কৰিলে কিন্তু এইবাৰো নুসুধিলে মই খালো নে নাই বুলি মায়ে সকলোকে ভাত খাবলৈ মাতিলে কিন্তু মোক এবাৰো নক'লে ময়ে বনালোঁ মোকেই খাবলৈ নক'লে ময়ো যে এইখন ঘৰৰ মানুহ মই পাহৰিয়ে গৈছোঁ দেউতা কিবা লাগিব নেকি আপোনাক তই ইয়াত এনেকৈ কান্দি আছ যে মাজনী কি হৈছে তোৰ দেউতা মই এইখন ঘৰলৈ বিয়া হৈ অহাৰ পাছত মই ভাবিছিলোঁ মোৰ কপালখনেই বেয়া সেইকাৰণে শাহুমাই মোক ইমান বেয়া ব্যৱহাৰ কৰে কিন্তু দেউতা মোক এটা কথা কওকচোন মোৰ মানুহজনেও মোক কিয় দেখিব নোৱাৰে সেইটো কথা আপুনি ক'ব পাৰিবনে মোক এজন স্বামীয়ে যদি নিজৰ পত্নীক বেয়া ব্যৱহাৰ কৰে নিজৰ পত্নীক পত্নী বুলি নাভাবে সেই পত্নীজনী কেনেকৈ থাকিব পাৰে সেইখন ঘৰত তেখেতৰ লগত সংসাৰ কৰিব পাৰিনে আপুনি কওকচোন দেউতা বোৱাৰী মই চব কথা বুজি পাওঁ কিন্তু কি ক'ম কচোন মোৰ মানে কোনোফালে ৰাস্তা নোহোৱা হৈ গৈছে মই মাজু বাবাকো কৈ চাইছোঁ ডাঙৰ বাবাকো কৈ চাইছোঁ ডাঙৰ বাবাইতো ক'লে মই ক'ব নোৱাৰোঁ মই ক'লে মোৰ পত্নীকো বেয়া পাব গতিকে নিজৰ কথা নিজৰ মাজতেই ৰাখিবলৈ দিয়ক আমি ক'বলৈ নোৱাৰোঁ বুলি ক'লে মই মাৰক বুজাবলৈ কৈছিলোঁ যাতে দুয়োজনী বোৱাৰীকে সমান চকুৰে চাই বিশ্বাস কৰ বোৱাৰী মোৰ ল'ৰা দুটাই মোৰ কথা একোৱেই নুশুনে ডাঙৰ বাবাইতো ঘৈণীয়েকৰ কথাই শুনে কিন্তু মাজু বাবাই একেবাৰে মাকৰ কথাই শুনেও কাৰো কথাই শুনিব চেষ্টা নকৰে এইবিলাক কথা কৈ লাভ নাই দেউতা মোৰ কপালখনেই বেয়া হ'ব দিয়ক দেউতা আপুনি যাওক মই আপোনালৈ চাহ বনাওঁগৈ হ'ব দে বোৱাৰী হেল্ল' দাদা খালোঁ দে তই খালি নাই মোৰ কিছুদিনৰ পৰা গাটো একেবাৰে ভাল নাই তই আহিবি নেকি পেটটো বহুত বিষাই আছে
বাবা ঘৰৰ সকলো কাম কাজ পেলাই কাৰ লগত কথা পাতি আছো হা হ'ব দে দাদা চি মা আপুনি এইবিলাক কি কথা কৈছে মোৰ দাদাই ফোন কৈছিলে মোক বোলে চাবলৈ আহিব মোৰ গাটো ভাল নহয় যে সেইকাৰণে দাদাৰ লগত কথা পাতিছ মই জানো নহয় ডাঙৰ দাদাইৰক আমাৰ কথা লগাবলৈ চি মা মই এইখন ঘৰৰ কথা দাদাৰ আগত কি লগালো আজি আহকচোন তোৰ ককাৰে মই দেখুৱাই আছো দাঁতনি কটাই খাবলৈ আহিব নহয় দেখুৱাম মই দি দিম মছলা মই এইবাৰ দেখিম নহয় কি লৈ আহে যদি খালী হাতে আহে নহয় তোৰ হাত মই মুচাৰি ভাঙি পেলাম কিন্তু তেতিয়া হে ভগৱান কি জেগাত মই বিয়া হলো না মানুহজনে ভাল পায় না শাহু মাই কোনে মোক এখন ঘৰত ভাল নাপায় দুখীয়া হোৱাৰ কাৰণে কিমান যে কথা শুনিব লগা হৈছে মই যদি জানিলো হয় দুখীয়া হোৱাৰ কাৰণে ইমান কথা শুনিব লগা হয় ইমান হাৰাশাস্তি পায় মই বিয়াই হৈ নাহিলোহেঁতেন ঐ নবাবৰ যে মা আহিছো মা কি হ'ল ইমান ৰাতি তুমি ঘৰৰ বাহিৰত আছা যে নাই দেউতাৰে এতিয়ালৈ ঘৰলৈ অহা নাই চাহ তোৰ দেউতাই যদি নাখায় ময়ো নাখাওঁ তই দেখোন জানই কি দেউতা এতিয়াও অহা নাই মা নাই অহা আকৌ চাহ মই এতিয়ালৈকে একো খোৱা নাই দেউতাৰে অহা নাই যে কিন্তু তোৰ ভনীয়েৰে নাকত তেল দি শুই আছে তোৰ খোৱাৰ কথা চিন্তাই নকৰে নিজে আগতীয়াকৈ খাই বৈ শুই আছে মোৰ ল'ৰাই বাহিৰত ইমান কষ্ট কৰি থাকে আৰু লোকে এনেই বিনা ফ্ৰীতে খাই বৈ শুই থাকে নিজৰ গিৰিয়েকৰ কথা অকণমানো চিন্তা নকৰে গিৰিয়েকে যে বাহিৰত কিমান কষ্ট কৰি আছে তহঁতে যিমান কষ্ট কৰ মোৰ ভালেই নালাগে কোনো মাকে নিবিচাৰে নিজৰ সন্তানে ইমান কষ্ট কৰাটো কি কৰিবা মা মই জানো বিয়া কৰিব বিচাৰিছিলোঁ বিয়া মই ক'ত কৰাবলৈ দিছোঁ বাবেৰেহে কৰাবলৈ দিছিলে তোৰ কষ্ট দেখি মোৰ একেবাৰে ভাল লগা নাই মোৰ কলেজৰ টুকুৰা মোৰ ল'ৰাকেইটাই কিমান কষ্ট কৰিছে সেইটো মইহে জানো মই বহুত কষ্ট পাইছোঁ হ'ব দিয়া মা তুমি নাকান্দিবা মা নাকান্দিবা বাবা মই কথা এটা ক'লে ৰাখিবিনে মাজু বাবা মই তোৰ সুখৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ তই ৰাখিবিনে তোৰ সুখৰ কাৰণে মই তোক বেলেগ এজনী বিয়া কৰাই দিবলৈ ওলাইছোঁ তই বিয়া কৰাবিনে কিন্তু মই বিয়া কৰালে দেউতা জানো ৰাজি হ'ব দেউতা ৰাজি হোৱাটো সেইটো মইহে কৰিম তই বিয়া কৰিবিনে নাই মোক সেইটো ক মা আজিলৈকে মই তোমাৰ কথা একো নুশুনাকৈ থকা নাই এতিয়া জানো তোমাৰ কথা নুশুনাকৈ থাকিব পাৰোঁ মইতো তোমাৰ অবাধ্য হ'ব নোৱাৰোঁ মা তুমি যি কয় তাকে শুনিব লাগিব কথা পাতি আছে ইয়াত সিহঁতেতো শুনিছেই চাগে তাই তথাপিও নাকত তেল দি শুই আছে বাবা তই যা গৈ পেলাই তাইক চুলিত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দে নিজৰ গিৰিয়েকটো আহিছে শুই থাকিব লাগে নে উঠি আহিব লাগে হ'ব দিয়া মা মই শুওঁগৈ যা এতিয়াহে মছলা ওলাব ভিক্ষাৰী যিয়ে নাকত তেল দি শুই থকাৰ মছলা ওলাই যাব তোৰ ঐ উঠিছনে তই হে ভগৱান মই ভয় খাই গ'লো যেনেকৈ ক'লে আহি এনেকৈ নকৈ কেনেকৈ ক'ম হা মোৰ মা এই ৰাতি বাহিৰত বহি আছে চকী পাৰি ইমান ঠাণ্ডাত কিয় জাননে আৰু এতিয়াও একো খোৱা নাই দেউতা অহা নাই কাৰণে বাট চাই আছে আৰু দেউতাৰ লগত একেলগে খাম বুলি একো খোৱা নাই আৰু তোমাৰ সাধাৰণ জ্ঞান বুলি কোৱা বস্তু এটা আছেনে নাই হা তোমাৰ সাধাৰণ জ্ঞান বোলা বস্তুটো আছেনে নাই বাৰু মই যে গোটেই দিনটো একো নোখোৱাকৈ গৈছোঁ ইমান দেৰি আহি ঘৰ সোমাইছোঁ আহি কিবা এটা যে দিব লাগে খাবলৈ সেইটো তোমাৰ অকণমান ধ্যান নাই শুই আছা যে নাক বজাই বজাই নাই তুমি ভুল বুজিছা মোৰ মানে গাটো ভাল লাগি থকা নাই যে সেইকাৰণেহে বাগৰি আহিছিলোঁ মইতো টোপনি যোৱা নাই সেই 10 মিনিটমানৰ আগত আহি বাগৰিছোঁহে মই তোমালৈ বাট চাই আছিলোঁ তুমিতো মোক গালি নাপাৰাকৈ কথাটো সোধা হৈও হয় এনেকৈ চাঙৰ খাই উঠিছা যে তোমাক গালি নাপাৰি কি কৰিম হা তোমাৰ অকণমানো হুঁচ নাই মই ঘৰলৈ আহি মই কি মাতি থাকিব লাগিব মই আহি পালোঁ আহা বুলি নিজৰ পত্নী হ'লে সেইখিনি হুঁচ থাকিব লাগিব বাহিৰত বহি থাকিলেও তোমাৰ মায়ে কথা শুনে বিচনাত শুই থাকিলেও তোমাৰ মায়ে কথা শুনে মই ক'ত যাম তুমি কোৱা তই ইয়াত নুশুবি তই ইয়াৰ পৰা ওলা নহ'লে মাটিত শুবি আজিৰ পৰা মই ইয়াত শুম যা এইখিনিৰ পৰা আঁতৰ কিয় যে এজনীক বিয়া পাতিলোঁ নহয় মোৰ কপালেই বেয়া আছিল আঁতৰ হ ডাঙৰ বোৱাৰী কি হৈছে নাজানো আৰু ইমান ফোন কৰি আছোঁ ফোনটো ৰিচিভ নকৰে
সিহঁতৰ খবৰ হ'ব লাগেনে নাই বাৰু? হস্পিটেলত আছে, মাকজনীয়ে কিমান বা চিন্তা কৰি আছে, ফোন এটা কি কৰি দিওঁ। নাই খবৰ। হ'ব দিয়া, তুমি অনবৰতে ডাঙৰ বঢ়ি কৰি থাকা। সেইবিলাক কথা বাদ দিয়া। তাইতো হস্পিটেলত আছে, কিন্তু মাজু বোৱাৰীটো ঘৰতে আছে। তাইক এজনী গাঁৱলীয়া ঠাইৰে কেঁচুৱা হৈ আছে। তাইক তুমি এবাৰ খবৰ লৈছানে? এবাৰতো খবৰ লোৱা নাই তুমি? এই থৌকহে আপোনাৰ মাজু বোৱাৰীৰ কথা। সেইজনী এজনী কুলক্ষণী। মই জানোৱেই তাইৰ কি হ'ব। ডাঙৰ বোৱাৰী যে ল'ৰা হ'ব সেইটো মই ভালদৰে জানো, কাৰণ মোৰ ডাঙৰ বোৱাৰী এজনী লখিমী বোৱাৰী। মোৰ বহুত ভাল লাগিছে। মোৰ ডাঙৰ বাবাৰ ল'ৰা হ'ব, মই নাতি এটা পাম। ডাঙৰ বাবা, তোক মই ইমান ফোন কৰি আছোঁ, ফোনটো কিয় নধৰ? আৰু মাৰকতো ফোন এটা কৰিব পাৰ। বাৰু বাদ দে, মোৰ নাতিটোৰ খবৰ কচোন। মোৰ নাতি হৈছে নহয় জানো? মোৰ নাতিটোক চাবলৈ যে মোৰ ইমান মন গৈছে। মোৰ নাতিটোৰ নাম ৰাখিম প্ৰিন্স। তুমি যি ভাবিছা, যি কৈছা, সকলো ভুল মা। তুমি এজনী নাতিনীহে পাইছা, আৰু মই এজনী কন্যা সন্তানৰ দেউতাক হ'লোঁ। ইয়াতে কি কৈছ? হা, তই মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে মিছা কথা কৈছ নহয় জানো? আমাৰ দৰা হৈছে হয়নে? ডাঙৰ বাবা, সঁচা কথা ক। মই মিছা কথা কোৱা নাই মা, সঁচা কথাই কৈছোঁ। তুমি নাতিনী পাইছা, মই এজনী ছোৱালীৰ বাপেক হ'লোঁ। হে ভগৱান, এয়া মই কি শুনিছোঁ? আমাৰ ঘৰলৈ এটা নাতি নাহিবই নেকি? আমাৰ বংশ আৰু আগ নাবাঢ়িবই নেকি? মই যে ল'ৰা জন্ম দিলোঁ, তাৰ পাছত আৰু চবৰে ছোৱালী। অনুপমা বাইদেউ, আজি শুক্ৰ ভাল আছে। আপোনাৰ মাজু বোৱাৰী অঞ্জলীয়ে এটা ল'ৰা সন্তান জন্ম দিছে, মানে আপোনালোকৰ এটা ল'ৰা হৈছে। খুৰী, মোৰ কি হৈছে? তোৰ ল'ৰা হৈছে। কি? অঞ্জলি, বেচেৰীজনীৰ লগত মই ইমান অন্যায় কৰিলোঁ। তাইৰ গৰ্ভত ল'ৰাই আছিলে, কিন্তু সেই অৱস্থাতো মই তাইৰ লগত ইমান বেয়া ব্যৱহাৰ, ইমান অত্যাচাৰ। আজি তাই মোৰ সপোন পূৰণ কৰিলে, মোৰ ল'ৰা এটা হ'ল। হ'ব দিয়ক বাইদেউ, মই আহিছোঁ। সকলোবোৰ মই ধুনীয়াকৈ চাফা চুফা কৰি থৈ আহিছোঁ। কেঁচুৱাটো আপোনালোকে ল'ব পৰা কৰি থৈ আহিছোঁ। বৰ মৰম লগা, একদম ধুনীয়া বগা। দেখিলা তোমাৰ অন্ধবিশ্বাস। যিটো গৰ্ভত ল'ৰা আছিলে, তুমি তাইকে ইমান অত্যাচাৰ কৰি আহিছিলা। ল'ৰা ছোৱালী বুলি কোনো কথা নাই নহয়। তুমি ডাঙৰ বোৱাৰীকো বেয়া চকুৰে চাব নালাগে, আৰু মাজু বোৱাৰীকো বেয়া চকুৰে চাব নালাগে। মই তোমাক সদায় এইটো কথা কৈ আহিছিলোঁ যে দুয়োজনীকে তুমি সমান চকুৰে চোৱা, কিন্তু তুমি কথা নুশুনিলা। কিন্তু তাইৰ লগত সদায় ভগৱান আছে, সেইকাৰণে তাইৰ ফল তাই পালে। সঁচাকৈ মই তাইৰ লগত বহুত বেয়া কৰিলোঁ, বহুত পাপ কৰিলোঁ। মই বহুত অত্যাচাৰ কৰিলোঁ তাইক। মা, মা। অনুপমা, কি হৈছে তোমাৰ? হা, ডাঙৰ বাবা, মাৰক হস্পিটেল লৈ ব'ল, মোৰ ঘূৰাই পৰি কৰিছে। অঁ দেউতা, গাড়ীখন বাহিৰতে আছে, আহা লৈ আহা।